নমস্কাৰ গুৱাহাটী হাইকোৰ্টৰ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ প্ৰিভিয়াছ ইয়েৰৰ যিমানবিলাক পেপাৰ আছে তাৰে পৰা আমি জেনেৰেল নলেজ আৰু কাৰেণ্ট এফেয়াৰ্ছ পৰ্চনটো বাছি আনিছোঁ আশা কৰোঁ সকলোৱে ভাল পাব আৰু ইম্পৰ্টেণ্ট হয় ভিডিঅ'টো সকলো ষ্টুডেণ্টৰ কাৰণে উপযোগী হ'ব কিবা নহয় কিবা শিকিব পাৰিব শেষলৈকে চাব কাৰণ ইয়াতে এনেকুৱা নহয় যে কোনোবা এটা পৰীক্ষাতহে আমাৰ জেনেৰেল নলেজ লাগে যিহেতু জেনেৰেল নলেজ কাৰেণ্ট এফেয়াৰ্ছ এই টপিককেইটা এনেকুৱা ধৰণৰ টপিক হয় সকলো পৰীক্ষাৰ কাৰণে আমাৰ দৰকাৰী আৰু সকলো পৰীক্ষাতে আহে সেইকাৰণে শেষলৈকে চাব ইম্পৰ্টেণ্ট আছে বহুতখিনি জানিব পাৰিব আজি আমাৰ প্ৰথমটি কুৱেশ্যন হৈছে ইন হুইচ চিটি হেজ দ্য মহাকুম্ভ 2025 কমেন্সড 2025 চনৰ মহাকুম্ভ কোনখন চিটিত অনুষ্ঠিত হৈছিল হিবিছে সেয়া হৈছে অপশ্যন নম্বৰ এ ইজ দ্য ৰাইট ওৱান প্ৰয়াগৰাজ আৰু ইয়াৰ ক'ত আছে এয়া আছে আমাৰ উত্তৰ প্ৰদেশত Question number 2. Which state is organizing a Grand Jhumur dance performance featuring 8,000 tea tribe artists? The কোনখন state বিছে আমাৰ organize কৰিছিল Grand Jhumur এটা dance performance তাতে কিমানজন আছিল 8,000 tea tribeৰ আমাৰ যিটো আমাৰ জনগোষ্ঠী তেওঁলোকৰ শিল্পীসকলে অংশগ্ৰহণ কৰিছিল বুলি কৈছে হেয়া কোনখন state আমাৰ organize কৰিছিল এয়া হৈছে আমাৰ আসাম Question number 3. What is Kutch Azra known for and recently earned a geographical identification GI tag? কাছ আজৰাখ মানেনো কি যিয়ে ৰিচেণ্টলি জিআই টেগ পাইছে ইয়াৰে ভিতৰত যদি চাওঁ অপশ্যন নম্বৰ চি ইজ দ্য ৰাইট ওৱান ট্ৰেডিশ্যনেল টেক্সটাইল ক্ৰাফ্ট এয়া হৈছে এক প্ৰকাৰ আমাৰ ব্লক প্ৰিণ্টিং হয় আৰু ইয়াৰ যিখন ঠাই হৈছে এইটো কেতিয়াবা আহিব পাৰে কাছ আজৰাখ কোনখন ঠাই আমাৰ বস্তু হয় যিয়ে জিঅ'গ্ৰাফিকেল আইডেণ্টিফিকেশ্যন পাইছে আমাৰ জিআই টেগ পাইছে সেয়া আছে কাছ নামটো শুনিলে আমি গম পাম ক'ৰ হ'ব এইখন ঠাই আছে ক'ত সেয়া হৈছে আমাৰ গুজৰাটৰ নেক্সটটো হৈছে অন হুইচ ডেট Does the beating retreat ceremony marking the conclusion of Republic Day celebrations take place at Bijoy Chowk in Delhi? Bijoy Chowk Delhi কি হৈছিল আমাৰ beating retreat ceremony এইটো হৈছে আমাৰ কি এটা formal conclusion of Republic Day কেতিয়া অনুষ্ঠিত হৈছিল সুধিছে দিল্লীত এয়া হৈছে অপশ্যন নম্বৰ এ ইজ দ্য ৰাইট ওৱান 29 জানুৱাৰী Question number 5. In which Indian state did the ভাৰতীয় কলা মহোৎসৱ showcasing Northeast India's culture conclude? ইয়াতে কৈছে যে উত্তৰ পূবৰ সংস্কৃতি প্ৰদৰ্শন কৰি ভাৰতীয় কলা মহোৎসৱ কোনখন ভাৰতীয় ৰাজ্যত সামৰণি পৰে সুধিছে কোনখন ইণ্ডিয়ান ষ্টেটত কনক্লুড হয় সেয়া হৈছে আমাৰ ভাৰতীয় কলা মহোৎসৱ য'ত আমাৰ নৰ্থ ইষ্টৰ কালচাৰবিলাক দেখাইছিল সেয়া হৈছে অপশ্যন নম্বৰ আমাৰ চি হ'ব তেলেংগানা নেক্সটটো হৈছে which country alongside India is a part of the Bharat Gaurav Luxury Tourist Train Road launched to promote cultural and spiritual tourism. ইয়াতে কি কৈছে যে ভাৰতৰ লগতে কোনখন দেশ সুধিছে কোনখন কাণ্ট্ৰি যিয়ে সাংস্কৃতিক আৰু আধ্যাত্মিক পৰ্যটন প্ৰসাৰৰ কাৰণে কি লঞ্চ কৰিছে সুধিছে সেয়া হৈছে আমাৰ ভাৰত গৌৰৱ লাক্সাৰী টুৰিষ্ট ৰোড লঞ্চ কৰিছে সেই আমাৰ ভাৰতৰ লগতে অন্য কোনখন কাণ্ট্ৰি হয় সেয়া হৈছে আমাৰ অপশ্যন নম্বৰ ডি ইজ দ্য ৰাইট ওৱান নেপাল Question number 7. With which country did India sign its first cultural property agreement on July 26, 2024? July 2024 চনৰ 26 তাৰিখে এটা আমাৰ ভাৰতে কি কৰিছে সাইন কৰিছে প্ৰথমটো আমাৰ কালচাৰেল প্ৰপাৰ্টি এগ্ৰিমেণ্ট ইয়া কোনখন দেশৰ লগত সুধিছে কোনখন কাণ্ট্ৰিৰ লগত ইয়া অপশ্যন নম্বৰ চি ইজ দ্য ৰাইট ওৱান USA আমেৰিকাৰ লগত Question number 8. Where is the headquarters of UNESCO located? UNESCO headquarter ক'ত আছে সুধিছে ইয়া হৈছে অপশ্যন নম্বৰ বি পেৰিছ Question number 9. Which state in India celebrates Kokborok Day as a significant cultural event? কোনখন ষ্টেটে সুধিছে আমাৰ ককবৰক ডে পালন কৰিছে যিটো সিগনিফিকেন্ট ইভেন্ট হিচাপে এটা বুলি কালচাৰেল এটা ইভেন্ট হয় সেই আমাৰ ষ্টেটখন সুধিছে এই ষ্টেটখন হৈছে আমাৰ অপশ্যন নম্বৰ এ ইজ দ্য ৰাইট ওৱান ত্ৰিপুৰা এইটো জানি থব যে এইটো পৰীক্ষাত আহিছিলে ডিএড নে বিএডৰ কোনোবা এটা এন্ট্ৰেন্সত তাতে আহিছিলে কি আমাৰ ত্ৰিপুৰাৰ অফিচিয়েল লেংগুৱেজ কি হয় ককবৰক যিটো হয় সেয়া হৈছে আমাৰ ত্ৰিপুৰাৰ অফিচিয়েল লেংগুৱেজ আৰু 19 জানুৱাৰী তাৰিখে এই লেংগুৱেজটো কি পাইছিল অফিচিয়েল ষ্টেটাছ পাইছিল সেইকাৰণে 19 জানুৱাৰী তাৰিখে ককবৰক ডে হিচাপে পালন কৰা হয় ত্ৰিপুৰাত Question number 10. In which Indian state does the Solinka tribe known for their traditional honey collection? এটো আহিছিলে আমাৰ এবাৰ APSC প্ৰিলিমছত ইয়াতে কৈছে যে কোনখন ইণ্ডিয়ান ষ্টেট হয় আমাৰ কি হৈছে Solinka tribe আছে যে Solinka tribeটো কিহৰ কাৰণে বিখ্যাত বুলি কৈছে ট্ৰেডিশনেল হানি কালেকশন আমাৰ পৰম্পৰাগতভাৱে মৌমাখি সংগ্ৰহৰ লগত জড়িত সেইখন ইণ্ডিয়ান ষ্টেট হৈছে কি অপশ্যন নম্বৰ বি ইজ দ্য ৰাইট ওৱান কৰ্ণাটক Next to is question number 11. Grand Central Terminal Park Avenue, Newark is the world's best. The Grand Central Park Avenue, Newark কি নহয় worldৰ হিয়া হৈছে আমাৰ কি অপশ্যন নম্বৰ এ ইজ দ্য ৰাইট ওৱান লাৰ্জেষ্ট ৰেলৱে ষ্টেচন কেতিয়াবা আমাক প্ৰশ্নটো এনেকৈ সুধিব পাৰে যে what is the name of the world's largest railway station তেতিয়া কি হ'ব Grand Central Terminal Park Avenue, Newark Next to question is question number 12. Fire temple is the place of worship of which of the following religion? Fire temple বা আমাৰ যেটো যত জুই থকা জুই সাগে পূজা কৰে তেওঁলোকে এই টেম্পলটো কোনটো আমাৰ সেই আমাৰ ৰিলিজনৰ ধৰ্মীয় উপাসনাৰ গৃহ বা ঠাই বুলি কৈছে তো হেতু হৈছে আমাৰ কি অপশ্যন নম্বৰ সি ইজ দ্য ৰাইট ওৱান জেৰোস্ট্ৰিয়ানিজম নেক্সট হৈছে 13 the ozone layer restrict
ওজন লেয়াৰে কি বাধা দিয়ে সুধিছে সেয়া হৈছে অপশ্যন নম্বৰ ডি আল্ট্ৰা ভায়োলেট ৰে বা অতি বেঙুনীয়া ৰশ্মি আমি জানো যে আমাৰ বায়ুমণ্ডলৰ কোনটো স্তৰত আমাৰ ওজন লেয়াৰ আছে সেইটো ইম্পৰ্টেণ্ট হয় ষ্টেটস্ফিয়াৰত আপোনালোকৰ আহিব পাৰে এইটো আৰু লেয়াৰ কেইটা আপোনালোকে মনত ৰাখিব প্ৰথমটো কি আছে ট্ৰপোস্ফিয়াৰ য'ত আমি থাকো আৰু য'ত বতাহ আৰু আমাৰ যিবিলাক কাৰ্যাৱলী সংগঠিত হয় ৰ'দ বতাহ বৰষুণ এইবিলাক বতৰৰ কাৰ্যাৱলী সেইবিলাক ট্ৰপোস্ফিয়াৰত সংগঠিত হয় আৰু ষ্টেটস্ফিয়াৰত কি আছে ওজন লেয়াৰ আছে আৰু ওজন লেয়াৰৰ কাম কি আল্ট্ৰা ভায়োলেট যিটো ৰেডিয়েশ্যন অতি বেঙুনীয়া ৰশ্মি অহাত পৃথিৱীলৈ অহাত বাধা দিয়ে Question number 14. Escape velocity of a rocket fired from the earth towards the moon is a velocity to get rid of the ইয়াতে সুধিছে কি পৃথিৱীৰ পৰা চন্দ্ৰলৈ নিক্ষেপ কৰা ৰকেটৰ আমাৰ কি সুধিছে যে টুৱাৰ্ডছ দা মুন আমি যদি মুনলৈ পঠিয়াও ইজ এ ভেলোচিটি টু গেট ৰিড অফ কি নাইকিয়া হৈ যায় বা কি পৰিহাৰ কৰে সুধিছে আমি যদি একেবাৰে পঠিয়াও পৃথিৱীৰ পৰা চন্দ্ৰলৈ নিক্ষেপ কৰা ৰকেটটো আমি কেতিয়া ওপৰলৈ যায় ন তাৰ তললৈ যদি গুচি নাহে ই কি গেট ৰিড কৰে কি পৰিহাৰ কৰে এইটো হৈছে আমাৰ অপশ্যন নম্বৰ এ যে ৰাইট হ'ল আৰ্থ গ্ৰেভিটেশ্যনেল পুল তাৰ মানে আমাৰ মধ্যাকৰ্ষণ শক্তি মানে আমি সকলো বস্তু ওপৰলৈ প্ৰত্যেকটো তললৈ আহে সেইটো আমাৰ নিয়মে জানো মধ্যাকৰ্ষণ শক্তিৰ ফলত কিন্তু এইটো হৈছে এস্কেপ ভেলোচিটি হৈছে এনেকুৱা এটা বস্তু মানে স্পীডত বহুত স্পীডত যায় কাৰণে কি হয় সি পুনৰ মধ্যাকৰ্ষণ শক্তিয়ে সেইটোকো আমাক কি কৰিব গেট ৰিড অফ কি হয় আৰ্থ গ্ৰেভিটেশ্যনেল পুল মধ্যাকৰ্ষণ শক্তিটো কি কৰে আমাৰ পৰিহাৰ কৰে তাৰপিছত এইটো কুৱেশ্যন এনেকেও আহে বহুত ইম্পৰ্টেণ্ট হয় চায়েন্সৰ কুৱেশ্যন যিটো আহে কেতিয়াবা এনেকৈ আহিব পাৰে হোৱাট ইজ দ্য এস্কেপ ভেলোচিটি অফ আৰ্থ তো আৰ্থৰ এস্কেপ ভেলোচিটি কিমান হয় এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন মনত ৰাখিব সেয়া হৈছে আমাৰ 11.2 কিলোমিটাৰ পাৰ ছেকেণ্ড হ'ব এইটো এটা এপ্ৰক্সিমেট দেই এপ্ৰক্সিমেট 11.2 কিলোমিটাৰ পাৰ ছেকেণ্ড ইম্পৰ্টেণ্ট হয় নেক্সটটো হৈছে হু ফিটছ উইথ দ্য ডেছক্ৰিপশ্যন ইণ্ডিয়ান কটন মাৰ্চেণ্ট বেংকাৰ কংগ্ৰেছমেন কোচ এছ'চিয়েট অফ মহাত্মা গান্ধী এতিয়া এইটো যিটো বৰ্ণনা দিছে যে কৈছে ইণ্ডিয়ান কটন মাৰ্চেণ্ট হয় তেওঁ হয় বেংকাৰ তেওঁ হয় কংগ্ৰেছমেন তেওঁ মহাত্মা গান্ধীৰ খুব ক্ল'জ হয় এইটো কাৰ লগত মিলে এই বৰ্ণনাটো কোনজন মানুহৰ লগত তলৰ মানুহজন হৈছে আমাৰ অপশ্যন নম্বৰ চি ইজ দ্য ৰাইট অন জি ডি বিৰলা কুৱেশ্যন নম্বৰ 16ত আছে হু ইজ ন'ন এজ ইণ্ডিয়ান বিছমাৰ্ক ইণ্ডিয়ান বিছমাৰ্ক বা ভাৰতৰ বিছমাৰ্ক বুলি কাক জনা যায় সেয়া হৈছে চৰ্দাৰ বল্লভভাই পেটেল অপশ্যন নম্বৰ বি ইজ দ্য ৰাইট ওৱান নেক্সটটো কৈছে আণ্ডাৰ দ্য মাউণ্ট বেটেন প্লান অফ 1947 দ্য পিপুল অফ দেশ were given the right to decide through a plebiscite whether they wish to join Pakistan or India. কৈছিলে মাউণ্টবেটেন প্লান অনুসৰি 1947 পিপুল অফ দেশ কোনখিনি মানুহক were given the right তেওঁলোকক এটা অধিকাৰ দিয়া হৈছিল to decide সিদ্ধান্ত গ্ৰহণ কৰিবৰ কাৰণে through a plebiscite ভোটৰ জৰিয়তে whether they wish to join তেওঁলোকে জইন কৰিব ইচ্ছা কৰে ক'ত পাকিস্তানত নে ভাৰতত তো এইটো ইম্পৰ্টেণ্ট হয় এইটো হৈছে আমাৰ কোনখিনি মানুহক তেতিয়াহ'লে এই ৰাইটটো দিয়া হৈছিল তেওঁলোকক ভোট দি জনাবলৈ দিয়া ৰাইট দিছিলে তোমালোকে ক'ত জইন কৰিবা ইণ্ডিয়াত জইন কৰিবা নে পাকিস্তানত এইটোত মাউণ্টবেটেন প্লানৰ আণ্ডাৰত 1947 সেয়া হৈছে আমাৰ অপশ্যন নম্বৰ ডি ইজ দ্য ৰাইট ওৱান NWFP এণ্ড দ্য চিলেট ডিষ্ট্ৰিক্ট অফ আছাম NWFP মানে হৈছে নৰ্থ ৱেষ্ট ফ্ৰণ্টিয়াৰ প্ৰভিন্স কুৱেশ্যন নম্বৰ 18 টু হুইচ অফ দ্য ৰিপাব্লিক অফ বুদ্ধা বিলং এতিয়া কৈছে টু হুইচ অফ দ্য ৰিপাব্লিক অফ বুদ্ধা বিলং টু চাইত্ৰ তাৰ পাছত কুৱেশ্যন নম্বৰ 19 দ্য টাৰ্ম যৌৱনিকা মিন্থ যৌৱনিকা পৰা বুলি যে কওঁ যেনেকৈ আমাৰ নাটকৰ যৌৱনিকা পৰিল তাৰমানে কি অন্ত পৰা শেষ হোৱা তো শেষ হ'লে কি হয় নাটকৰ যে যৌৱনিকা পৰি এখন পৰ্দা টানি দিয়ে তো সেইটোৱে কৈছে ইয়াতে আমাৰ কি হৈছে অপশ্যন ভিতৰত অপশ্যন নম্বৰ হ'ব চি কাৰ্টেইনখন যেনেকৈ টানি দিয়ে তেনেকৈ যৌৱনিকা মানে যৌৱনিকা পৰা শেষ হোৱা নেক্সটটো হৈছে 1920 হয় CPGRMS প্লেটফৰ্ম ফাংচনছ আণ্ডাৰ হুইচ ডিপাৰ্টমেণ্ট এতিয়া CPGRMS মানেনো কি থমে সেইটো জানি লওঁ সেইটো হৈছে আমাৰ চেণ্ট্ৰেলাইজ পাব্লিক গ্ৰেভিয়েন্স ৰিড্ৰেছ এণ্ড মনিটৰিং ছিষ্টেম এতিয়া সুধিছে এই প্লেটফৰ্মটোৱে কাৰ আণ্ডাৰত কাম কৰে কোনটো ডিপাৰ্টমেণ্টৰ আণ্ডাৰত কাম কৰে সেয়া আছে ডিপাৰ্টমেণ্ট অফ এডমিনিষ্ট্ৰেটিভ ৰিফৰ্মছ এণ্ড পাব্লিক গ্ৰেভিয়েন্স নেক্সটটো হৈছে কুৱেশ্যন নম্বৰ 21 হুইচ ষ্টেট ওৱান দ্য সন্তোষ ট্ৰফি নেশ্যনেল ফুটবল চেম্পিয়নশ্বিপ টাইটেল ৰিচেণ্টলি কোনখন আমাৰ ষ্টেটে সুধিছে সন্তোষ ট্ৰফি যিটো আমাৰ নেশ্যনেল ফুটবল চেম্পিয়নশ্বিপ টাইটেল জিকিছে তো কেতিয়াবা এইটো আমাৰ এনেকৈ সুধিব পাৰে সন্তোষ ট্ৰফি ইজ ৰিলেটেড টু কিহৰ লগত জড়িত বুলি সুধিব পাৰে ইয়াৰ ফুটবলৰ লগত এইটো আহিছোঁ বহু পৰীক্ষাত ইয়াতে আমাৰ সুধিছে যে বৰ্তমান আমাৰ ৰিচেণ্টলি যিটো সন্তোষ ট্ৰফি চেম্পিয়নশ্বিপ টাইটেল কোনে জিকিছে এয়া হৈছে অপশ্যন নম্বৰ এ ৰাইট অন ৱেষ্ট বেংগল পশ্চিমবংগ কুৱেশ্যন নম্বৰ 22 হোৱাট ইজ দ্য টাইটেল অফ দ্য নভেল ফৰ হুইচ সামান্থা হাৰ্ভে ৱান দ্য 2024 বুকাৰ প্ৰাইজ এইটো যে ইম্পৰ্টেণ্ট হয় সামান্থা হাৰ্ভে কি পাইছে 2024 চনৰ বুকাৰ প্ৰাইজে তেওঁ যিখন টাইটেল অফ দ্য নভেলখনৰ নামটো কি যে নভেলখনৰ টাইটেলটো কি সুধিছে সেয়া হৈছে আমাৰ অপশ্যন নম্বৰ চি ইজ দ্য ৰাইট ওৱান অৰবিটেল এতিয়া আপোনালোকে কমেণ্ট কৰি ক'ব 2025ৰো আমাৰ যিটো বুকাৰ প্ৰাইজ দিলে কাক দিয়া হৈছে আৰু সেই কিতাপখনৰ নাম কি কমেণ্ট কৰি জনাব কুৱেশ্যন নম্বৰ 23 হুইচ অফ দ্য ফলোইং ইনভেনশ্যন গেভ বাৰ্থ টু দ্য মাছ চিপাৰ মাইক্ৰ' কম্পিউটাৰ কোনটো ইনভেনশ্যনে কি কৈছে জন্ম দিছে খুব মানে এটা কম খৰচী মাছ চিপাৰ বুলি কৈছে মাইক্ৰ' কম্পিউটাৰ তো এইটো হ'ব ইনভেনশ্যনটো হৈছে আমাৰ মাইক্ৰ' প্ৰচেছৰ অপশ্যন নম্বৰ বি
Question number 24. Which of the following language does the computer understand? Computer কেনে ধৰণৰ language বুজি পায়, কেনে ধৰণৰ ভাষা বুজি পায় সুধিছে। সেইটো আমি জানো। Option number C is the right one. Computer understand only binary language. Next হৈছে 25. What does USB stand for? USB কি বুজায় সুধিছে। এয়া আছে option number C, Universal Serial Bus. Question number 26. Which planet is known as green planet? কোনটো প্লেনেটক গ্ৰীণ প্লেনেট বুলি জনা যায়, কোনটো গ্ৰহক? এইটো আহিছিলে এবাৰ SI এক্সামৰ। এবাৰ 2025 যিটো হৈ গৈছে, ৰিজাল্ট চাগে দিয়া নাই এতিয়াও। এইটো হ'ব বহুতে খেলিমেলি কৰিছে দেই, এইটো মোক কম বাৰু কিয় কাৰণে খেলিমেলি কৰিছে। এইটো হৈছে অপশ্যন এ হ'ব ইউৰেনাছ। কিহৰ কাৰণে হয় গ্ৰীণ প্লেনেট? ইয়াতে কি আছে? মিথেন গেছ ইয়াতে পোৱা যায়। তাৰপিছত কৈছে যে আৰিয়ান কেম টু ইণ্ডিয়া ফ্ৰম, আৰ্যসকল অসম ভাৰতলৈ ক'ৰ পৰা আহিছিল? তেওঁলোক আহিছিল অপশ্যন নম্বৰ এ ইজ দ্য ৰাইট অন, চেণ্ট্ৰেল এছিয়া, মধ্য এছিয়াৰ পৰা আহিছিল। কুৱেশ্যন নম্বৰ 28. হুইচ প্লেনেট ইজ নোন এজ ব্লু প্লেনেট? দেখিছেনে, সেইকাৰণে কৈছিলোঁ খেলিমেলি হয়। ইয়াতে আছে আমাৰ কি গ্ৰীণ প্লেনেট, সেয়া হৈছে কি আমাৰ ইউৰেনাছ, SI যিটো আহিছিল। আৰু ইয়াতে কৈছে আমাৰ কি ব্লু প্লেনেট। ব্লু প্লেনেট কোনটো হ'ব? সেয়া হৈছে আমাৰ আৰ্থ কৈছে, পৃথিৱীখনক কৈছে। অপশ্যন নম্বৰ বি ইজ দ্য ৰাইট ওৱান। কুৱেশ্যন নম্বৰ 29. দ্য অফিচিয়েল চিম্বল অফ ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া কনচিষ্ট অফ। তো RBI যিটো আমাৰ অফিচিয়েল চিম্বল হয়, তাতে কি আছে বুলি সুধিছে। সেয়া হৈছে আমাৰ অপশ্যন নম্বৰ বি ইজ দ্য ৰাইট ওৱান, পাম ট্ৰী। Question number 30. Who was the first Indian governor of RBI? প্ৰথমজন ভাৰতীয় গভৰ্ণৰ, অনলি গভৰ্ণৰ বুলি কোৱা নাই, ভাৰতীয় গভৰ্ণৰ RBI কোন হয় সুধিছিল, কোন আছিল সেইটো সময়ত? সেইটো আছিল আমাৰ অপশ্যন নম্বৰ চি, CD দেশমুখ। এতিয়া আপোনালোকে কমেণ্টত আৰু এটা কুৱেশ্যন দিছোঁ, সেয়া ক'ব যে বৰ্তমান যিজন RBI গভৰ্ণৰ হয়, কেইজনৰ নাম কি আৰু তেওঁ কেই নম্বৰজন RBI? আজিকালি কুৱেশ্যন এইবাৰ RRB যিমানবিলাক পৰীক্ষা হৈছে ৰেলৱে, তাতে আহিছে কেই নম্বৰজন গভৰ্ণৰ, কেই নম্বৰজন প্ৰেচিডেণ্ট, তেনেকৈ আহিছে। নামটো সোধা নাই, নামটো আমি সকলোৱে মনত ৰাখোৱেই, তো সেইকাৰণে অলপ পেটাৰ্ণটো চেঞ্জ কৰিছে। তো সেইটো আপোনালোকে আমাক কমেণ্ট কৰি জনাব। দুটা হোমৱৰ্ক দিছোঁ আপোনালোকক, এইটো বুকাৰ প্ৰাইজৰ আৰু এইটো হৈছে আমাৰ RBI গভৰ্ণৰৰ নাম আৰু কেই নম্বৰজন। বাকী এইখিনিয়ে আছিল আৰু ভিডিঅ' আনি আছোঁ। ইয়ালৈকে চোৱাৰ বাবে আপোনাক ধন্যবাদ জনাইছোঁ। থেংক ইউ ফৰ ৱাচিং।